টকা মোটা অংকৰ ধন লৈ হাসিনা বেগম লুকাই আছিল এখন হোটেলত আৰু সেই হোটেলখনৰ পৰা আৰক্ষীয়ে বৰ্তমান হাসিনা বেগমক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে এছআই জন্মনী ৰাভাৰ মৃত্যুৰ সময়ছোৱাত আত্মপ্ৰকাশ ঘটা হাসিনা বেগম পোহৰলৈ আহিছে কক্ষাত হাসিনা বেগমক গ্ৰেপ্তাৰ কৰিছে সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ দৰেই অন্য এটা হত্যাকাণ্ড সংঘটিত হৈছিল সেইটো হৈছে জুনমণি ৰাভাৰ হত্যাকাণ্ড আৰু এই জুনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত বিশেষভাৱে এজনী মহিলা জড়িত হৈ পৰিছিল আৰু এই মহিলাজনী হৈছে হাসিনা বেগম হাসিনা বেগমক বৰ্তমানে অসম পুলিচে কৰিছে গ্ৰেপ্তাৰ নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন আপোনালোকে প্ৰতিবেদনটো প্ৰথমৰ পৰা শেষলৈকে চাব তেতিয়া সম্পূৰ্ণ কাহিনীটো বুজি পাব প্ৰিয় বন্ধু বান্ধৱীসকল জুনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ পৰা বিশেষভাৱে এজনী মহিলা হাসিনা বেগমক বৰ্তমানে কৰিছে গ্ৰেপ্তাৰ আৰু হাসিনা বেগমে নতুন বহুত তথ্য বৰ্তমানে অসম পুলিচক দিব আপোনালোকে প্ৰতিবেদনটো চাওক আৰু তাৰ আগতে ক'ব খুজিছো আপুনি যদি নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি সহযোগিতা কৰিব তেনেহলে পলম নকৰো আহক প্ৰতিবেদনটো মাজলৈ যাওঁ আৰক্ষীয়ে জানিবলৈ দিছে যে হাসিনা বেগমে মোটা অংকৰ ধন লৈছিল এছআই জুনমণি ৰাভাৰ মৃত্যুৰ সময়ত আত্মপ্ৰকাশ ঘটিছিল সেইগৰাকী হাসিনা বেগমৰ মহানগৰীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত হাসিনা বেগমক বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নকল খুন বেপাৰীক ৰক্ষণাবেক্ষণ দিবলৈ ধন লৈছিল বুলি জানিব পৰা গৈছে হাসিনাই আৰু হাসিনা বেগমৰ এআই কাম বুলি শেহতীয়াকৈ আৰক্ষীয়ে উল্লেখ কৰিছে বিপুৰীয়া ওচি আৰু বঙালবৰা আইচিৰ নামত ধন লৈছিল হাসিনা বেগমে আৰক্ষীৰ নাম লৈ বহু লোকৰ পৰা ধন আত্মসাৎ কৰিছে হাসিনা বেগমে আৰক্ষীৰ ভয় দেখুৱাই এটা পৰিয়ালৰ পৰা দুটা কিস্তিত আদায় কৰিছিল ৮০,০০০ টকা হাসিনাৰ বিৰুদ্ধে তথ্য প্ৰমাণ লাভৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল নিজাববীয়াকৈ আৰু ইয়াৰ পাছতে হাসিনা বেগমক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নিজৰ মতে নচলিলে আৰক্ষী বিষয়াক হাসিনাই বদলি কৰাৰ ভাবুকি দিছিল ইমান ওপৰলৈ গৈছে হাসিনা বেগম হাসিনাক বিচাৰি বিগত ৩-৪ দিনে অভিযান আৰক্ষীয়ে চলাইছিল আৰু ইয়াৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কুখ্যাত হাসিনা বেগমক গণেশগুৰিৰ এখন হোটেলৰ পৰা নিশা গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ আৰক্ষীয়ে হাসিনা বেগমক হাসিনাৰ আন এগৰাকী সহযোগী ফখৰুদ্দিনকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ফখৰুদ্দিনো সম্পূৰ্ণৰূপে জগৰীয়া এনেবোৰ কাণ্ডত আৰু হাসিনা বেগমৰ পুত্ৰও এই ক্ষেত্ৰত জড়িত আছে বুলি এক অভিযোগ উত্থাপিত হৈছে আৰু শেহতীয়াকৈ লখিমপুৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে এটা সময়ত এছআই জুনমণি ৰাভাই নকল সোণ চক্ৰৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু সেই সময়ছোৱাতে হাসিনা বেগমৰ সৈতে পৰিচয় আছিল জুনমণি ৰাভাৰ আৰু জুনমণি ৰাভাৰ মৃত্যুৰ সময়ছোৱাত জুনমণি ৰাভাৰ হত্যা হৈছে বুলি হাসিনা বেগমে অভিযোগ উত্থাপন কৰি বহু কথা উল্লেখ কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত আৰু সেইগৰাকী হাসিনা বেগমে ইটোৰ পাছত ইটো বহু অভিযোগ উত্থাপন কৰি গৈছিল আৰক্ষীৰ বিৰুদ্ধে তেওঁ অভিযোগ আনিছিল নকল সোণ চক্ৰৰ কথা তেওঁ কৈ গৈছিল আৰু সেই সকলোবোৰৰ পাছত হাসিনা বেগমে আত্মগোপন কৰি আছিল হাসিনা বেগমৰ বিৰুদ্ধেও কিন্তু বহু কথা অভিযোগ উত্থাপিত হৈ গৈছিল হাসিনা বেগমৰ শেহতীয়াকৈ এখন কলামুখ পোহৰলৈ আহিছে হাসিনা বেগমে নকল সোণ এটা বৃহৎ চক্ৰ চলাই গৈছিল আৰু সেই চক্ৰটো চলোৱাৰ নামত ৰক্ষণাবেক্ষণৰ বাবে হাসিনা বেগমে মোটা অংকৰ ধন লয় ব্যৱসায়ীৰ পৰা ধন লৈয়ে আৰক্ষীকো আনকি মেনেজ কৰাৰ বাবে চেষ্টা কৰে আনকি আৰক্ষীয়ে যদি হাসিনা বেগমৰ মতে নচলে আৰক্ষীক বদলি কৰি দিম বুলি ভাবুকি দিয়ে গতিকে আৰক্ষীক বদলি কৰি দিম বুলি ভাবুকি দিবলৈ হাসিনা বেগমৰ ওচৰত ইমান পাৱাৰ কৰ পৰা আহিল হাসিনা বেগমৰ ওচৰত কি পাৱাৰ আছে হাসিনা বেগম কাৰ আশীৰ্বাদ পুষ্ট তাক লৈ এতিয়া লখিমপুৰৰ প্ৰতিগৰাকী জনতাই প্ৰশ্ন কৰিছে লখিমপুৰৰ জনতা বুলিয়ে নহয় সমগ্ৰ অসমৰ প্ৰতিগৰাকী জনতাই প্ৰশ্ন কৰিছে কাৰণ নকল সোণ যিটো চক্ৰ সেই চক্ৰটো লখিমপুৰৰ পৰা কণ্ট্ৰল হয় আৰু গুৱাহাটীলৈকে সাপ্লাই দিয়া হয় নকল সোণৰ এই চক্ৰটোত পৰি আনকি বহিৰাজ্যৰ পৰা বহু লোক আহে নকল সোণ কিনিবলৈ আহি ধৰা পৰে কেতিয়াবা আফগানিস্তানৰ পৰা মানুহ অহা দেখিবলৈ পোৱা গৈছে কেতিয়াবা হাৰিয়ানাৰ পৰা মানুহ অহা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ ৩জন লোক ধৰা পৰিছিল মুঠৰ পৰা নকল সোণ যিটো এটা চক্ৰ সেই চক্ৰটো বহুত বেয়াকৈ গা কৰি উঠিছে আৰু সেই সমগ্ৰ চক্ৰটো ৰক্ষণাবেক্ষণ দি গৈছিল এইগৰাকী হাসিনা বেগমে যিগৰাকী হাসিনা বেগমে কৈছিল যে নকল সোণ চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ছোৱাত কেনেধৰণে জুনমণি ৰাভাৰ বিপাঙত পৰিছিল কেনেধৰণে জুনমণি ৰাভাৰ মৃত্যু হ'ল সেই সকলোবোৰ কথা উল্লেখ কৰিছিল হাসিনা বেগমে আৰু এইগৰাকী হাসিনা বেগমৰ এটা কলা অধ্যায় মুহূৰ্তৰ পোহৰলৈ আহিছে হাসিনা বেগম বৰ্তমান সময়ত গ্ৰেপ্তাৰ হৈছে নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিয়া হৈছিল বুলি জানিব পৰা গৈছে আৰু তাৰ নামত মোটা অংকৰ ধন হাসিনা বেগমে লৈ গৈছিল কুখ্যাত হাসিনা বেগম এই মুহূৰ্তত লখিমপুৰ আৰক্ষীৰ জিম্মাত লখিমপুৰৰ পৰা ওলাই আহি হাসিনা বেগমে গুৱাহাটীত লুকাই আছিল ৩ দিন ধৰি গুৱাহাটীৰ এখন হোটেলত বাহৰ পাতি আছিল হাসিনা বেগমে আৰু মহানগৰীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত হাসিনা বেগমক ধৰা পেলাইছে লখিমপুৰ আৰক্ষীয়ে বৰ্তমান সময়ত লখিমপুৰ আৰক্ষীৰ জিম্মাত কুখ্যাত হাসিনা বেগম নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিবলৈ
কিমানৰ পৰা কিমান টকা লৈছিল সেই সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। আনকি হাছিনা বেগমৰ সৈতে আৰু কোন কোন আছে তাক লৈ অভিযান অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে। ইয়াকে হৈছে দৃশ্যাংশ আমি দেখুৱাইছো। এছআই জুনমণি ৰাভাৰ মৃত্যুৰ সময়ত আত্মপ্ৰকাশ ঘটা এইগৰাকী হাছিনা বেগম এতিয়া আৰক্ষীৰ জিম্মাত। এনেধৰণে এখন হোটেলৰ পৰা চিৰিৰে এনেধৰণে নমাই লৈ যোৱা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মহিলা আৰক্ষীয়ে হেণ্ডকাফ পিন্ধাই লৈ গৈছে হাছিনা বেগমক। আৰু এইগৰাকী হাছিনা বেগমৰ কলা অধ্যায় এতিয়া খোল খাইছে। আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। হাছিনা বেগমৰ সৈতে আৰু কোন কোন আছে তাক লৈও অভিযান চলাইছে লখিমপুৰ আৰক্ষীয়ে। লগত কাজিয়া হৈছিলে। কাজিয়া হোৱাৰ পিছত মই দেউতাকৰ ঘৰত গৈছিলো। যোৱাৰ পিছত হাছিনা, ফকৰুদ্দিন, শাহজাহানে মোৰ লৈ বঙালমৰা থানাত কিনি লৈ হাজবেণ্ডৰ পৰা কেছ দিলে। হাজবেণ্ডত কেছ দিয়ে, মই দিছো মাৰপিটৰ কেছ। কেছ দিয়াৰ পিছত মই মা দেউতাৰ ঘৰত আহিছিলো। আহাৰ খিনি মই হাজবেণ্ডৰ ঘৰত আকৌ গুচি আহিলো। মোৰ হাজবেণ্ডত এনেই কেছ দিছো, মই জোৱাইৰ ঘৰত যাব লাগিব, এটা বাচ্চা আছে ন, সেইকাৰণে মই হাজবেণ্ডৰ ঘৰত আহি কিনি শুনিছো। মোৰ হাজবেণ্ডে ক'লে আমাৰ পৰা নাছিৰে ৭০,০০০ টকা ললে, তুমি যে কিয় কেছ দিছিলা, সেইকাৰণে মই দিছো মাৰপিটৰ কেছ। কেছ দিয়াৰ পিছত ৭০,০০০ টকা লৈ খালে। মই বঙালমৰা থানাত গৈ মোৰ হাজবেণ্ডক লৈ কিনি কেছটো উঠালো। কেছখিনি উঠাই আহি বিপিৰিয়া থানাৰ ওচিৰ পৰা কৈ কিনি ৭০,০০০ টকা মোৰ হাজবেণ্ডৰ পৰা লৈছে, লৈ কিনি খাই দিলে। নাছিৰ উদ্দিন, হাছিনা বেগম, ফকৰুদ্দিন। আতাপুৰৰ পৰা লৈছে ১৫,০০০ টকা, শৰীফুলৰ পৰা লৈছে ২৫,০০০, আৰু মিনাল উদ্দিনৰ পৰা লৈছে ১৫,০০০, মোৰ হাজবেণ্ডৰ পৰা লৈছে ১৫,০০০ টকা। কেইটা লৈ কৈছে তোৰ ওপৰত কেছ দিছে মাইকীজনী, সেইকাৰণে মই দিছো আতাপুৰৰ ওপৰত কেছ, হাজবেণ্ডৰ ওপৰত দিছো, শৰীফুল ইছলামৰ ওপৰত কেছ দিছো, আফিলা বেগমৰ ওপৰত। মিনাল উদ্দিনৰ ওপৰত কেছ নাই। সেই কৈছে তোৰ মাইকীজনীৰ ওপৰত কেছ দিছে। সেই ভয়ংকৰ দেখুৱাৰ বাবে সিহঁতৰ ৭০,০০০ টকা দি দিলে। দি কিনি নাছিৰৰ হাতত দিছে। নাছিনাৰ ফকৰুদ্দিনে হাছিনা টকা কেইটা খাই দিলে। আমাৰ সৰু ভাই বোৱাৰীটো ঘৰত কাজিয়া লাগিছিলে। কাজিয়া লাগি পেলাই গুচি গ'ল। যোৱাৰ পিছত গৈ থানাত কেছ এটা দিলে, কাজিয়াৰ বিষয়ে কেছটো দিলে। দিয়াৰ পিছত যেইকেইটাৰ লগত কেছ দিলে দালালকেইটা, সেইকেইটা আহি পেলাই কৈছে কি, সেইকেইটা দালালকেইটা আহি পেলাই কৈছে যে তহঁতৰ নামে ২ নম্বৰী কেছ হৈছে। তো তাৰপিছত ২ নম্বৰী কেছ হৈছে আমাৰ ভাই বোৱাৰী এটা আৰু ভাই দুটা আৰু মোৰ সৰু ভাই এটা। তো সেই চাৰিটা পইচা পাতি ভাজ কৰি পেলাই মোক ক'লে নাছিৰৰ লগত যাব লাগে। তো মই নাছিৰৰ লগত হাছিনা ঘৰত গ'লোঁ। গৈ পেলাই নাছিৰৰ হাতত টকা ৭০,০০০ দিলোঁ। যোৱাৰ পিছত মোক লৈ পেলাই বিপুৰত গৈছে। যোৱাৰ পিছত মোক ৰোডত গাড়ীত বহাই কিনি সিহঁতে থানাত গৈছে। থানাৰ পৰা আহি পেলাই কৈছে এইটো মিলালোঁ। তাত গৈছিলে হাছিনা গৈছিলে, নাছিৰ গৈছিলে, তাৰপিছত আৰু সিহঁতৰ লগৰ আৰু আছিলে, সেইকেইটা লৈ পেলাই গৈছিলে। তাৰপিছত তাৰ পৰা আহি মোক এই বাঙালমাৰা থানাৰ মুখত নমাই দিলে। থানাতে নমাই দিলে। নমাই পেলাই মোক ক'লে তই গুচি যা। মই আহি পেলাই হোটেলত বহি আছোঁ। তাৰপিছত ক'লে কি এইটো থানা হৈ গ'ল। তাৰপিছত ক'লে কালি তহঁতক মিলা মিলি কৰি দিম। থানাত এইটো ক'লে কি পইচাটো দি থৈ আহিলোঁ ছাৰক। তাৰপিছত এইটো পইচাটো ছাৰক দিলে নাই সেইটো আমি নাজানো। আৰু ছাৰৰ কথা কৈ পেলাই পইচাটো ল'লে। যে লৈ পেলাই সিহঁতে পিছত আহি পেলাই মোক কৈছে এইটো হৈ গ'ল, কালি মীমাংসা কৰি দিম। মীমাংসা কৰি পেলাই আহি পেলাই কৈছে টকা ২০,০০০ লাগিব। তাৰপিছত লাগিব ২০,০০০ টকা দিব পৰা নাই। তাৰপিছত সিহঁতে অহা নাই। তাৰপিছত বোৱাৰীটো আমাৰ ঘৰত নিজে নিজে আহি উঠিলে। উঠাৰ পিছত আমি বোৱাৰীটো ক'লে যে যাক কেছটো মই উঠাই দিম। তাৰপিছত কেছটো আমি উঠাবলৈ গ'লোঁ। যোৱাৰ পিছত কেছটো আমাক ছাৰে একদম বিনা পইচাত উঠাই দি দিলে, মীমাংসা কৰি দিলে আমাক। তাৰপিছত আমি গুচি আহিলোঁ। আহি পেলাই আমাৰ টকা ২০,০০০ যে ল'লে, ৭০,০০০ ল'লে। লোৱাৰ পিছত আমাৰ কেছটো উঠাই দিয়া নাই আৰু আমাৰ লগত কোনো লগ বগ কৰা নাই সিহঁতে। তাৰপিছত এতিয়া আমি সিহঁতৰ নামত কেছ দিলোঁ।